নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰো তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছো অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছো ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছো আৰু যিমান সোনকালে পাৰো আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছো খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলো এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছো আৰু নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলো যে আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি লৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছো আৰু সেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছো ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলো যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ললো যে একেলগে আমি লৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিও কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব কোনোবাই কিবা কৰিব সেই কাৰণে এতিয়া আমি সিদ্ধান্ত ললো যে আমি মাহে মাহে হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব আমি ইলেকশ্যনত ঘোষণা কৰা অনুসৰি যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰো তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছো আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰো তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছো অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছো ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছো আৰু যিমান সোনকালে পাৰো আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছো খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি
NOC দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছোঁ অসমত দ্ৰুত উদ্যোগীকৰণ হৈছে ৰাজ্যৰ মানুহৰ শক্তি ব্যৱহাৰ অৰ্থাৎ ইলেক্ট্ৰিচিটি কনজাম্পশ্যন দিনক দিনে বাঢ়ি গৈছে মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ সেই সময়ত আমাৰ ৰাজ্যত 1800 মেগাৱাট শক্তি আমাক পিক আৱাৰ্ছত প্ৰয়োজন হৈছিল অৰ্থাৎ গধূলি যেতিয়া সকলোৱে ফেন জ্বলায় এয়াৰ কণ্ডিশ্যন চলায় লাইট জ্বলায় সেই সময়ত আমাক 1800 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰয়োজন হৈছিল কিন্তু 3 বছৰৰ ভিতৰত সেই প্ৰয়োজনীয়তা বাঢ়ি গৈ আজি 2500 মেগাৱাট ইলেক্ট্ৰিচিটিৰ আমাক প্ৰয়োজন হৈছে অৰ্থাৎ 3 বছৰৰ ভিতৰত ৰাজ্যত উদ্যোগ বঢ়াৰ বাবে বা মানুহে ইলেক্ট্ৰিচিটি আগতকৈ বেছিকৈ খৰচ কৰাৰ বাবে বা লাইট নথকা গাঁওবিলাকত লাইট যোৱাৰ বাবে 600 মেগাৱাট শক্তি আমি আজি অতিৰিক্তকৈ ব্যয় কৰিবলগীয়া অৱস্থাত পৰিণত হৈছে কিন্তু আমাৰ ৰাজ্যখনত আমি নিজে নামৰূপ তাপবিদ্যুৎ প্ৰকল্পকে ধৰি মাত্ৰ 419 মেগাৱাট আমি বিদ্যুৎ উৎপাদন কৰোঁ অৰ্থাৎ আজিৰ দিনত 2100 মেগাৱাট বিদ্যুতৰ বাবে আমি অসমৰ বাহিৰা ৰাজ্যসমূহৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আমাৰ যেহেতু তাপবিদ্যুৎ প্ৰকল্প বা কয়লাৰ ওপৰত আধাৰিত বিদ্যুৎ প্ৰকল্প কৰাৰ বাবে বা পানীক লৈ হাইডেল যাক আমি জলশক্তি বুলি কওঁ জলশক্তি উৎপাদন কৰাৰ বাবে বহুত বেছি অৱকাশ নথকা বাবে আমি বৰ্তমান ৰাজ্যত সৌৰ শক্তি উৎপাদনৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছোঁ এই সৌৰ শক্তি উৎপাদনৰ বাবে আমি যিমানবিলাক প্ৰচেষ্টা চলাইছোঁ এই গোটেইবিলাক প্ৰচেষ্টা যেতিয়া সফল হ'ব আমি ৰাজ্যত 3645 মেগাৱাট আমি বিদ্যুৎ বা সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম বৰ্তমান ৰাজ্যত 7টাকৈ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত ওদালগুৰি কামৰূপ জিলাৰ বকো কাছাৰ জিলাৰ শিলচৰ আৰু নগাঁও জিলাৰ চামগুৰি এই গোটেইকেইটা প্ৰকল্প মিলি আমি 175 মেগাৱাট সৌৰ শক্তি আজিৰ দিনত লাভ কৰোঁ ইয়াৰ বিপৰীতে বৰ্তমান আমি শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰীত আমি 2টাকৈ প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ আৰু নামৰূপতো আজি 25 মেগাৱাটৰ এই প্ৰকল্পৰ কাম আমি শুভ উদ্বোধন আমি আৰম্ভণি কৰিছোঁ কিছুদিনৰ ভিতৰতে কাৰ্বি আলঙতো আমি 1000 মেগাৱাট সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিম অইল ইণ্ডিয়া আৰু AEGCL লগ হৈ খুব কম সময়ৰ ভিতৰতে আমাৰ APDCL আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে লগ হৈ প্ৰতিষ্ঠা কৰা অইল গ্ৰীণ পাৱাৰ লিমিটেডে কপিলী জলবিদ্যুৎ প্ৰকল্পটো 120 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিব মই বিশ্বাস কৰোঁ যে 2030 চনৰ ভিতৰত আমি আমাৰ ৰাজ্যখনত প্ৰায় 3000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব পাৰিম আৰু ইমানখিনি সৌৰ শক্তি আমি যেতিয়া উৎপাদন কৰিব পাৰিম দিনত আমি এই শক্তিক ব্যৱহাৰ কৰিম আৰু ৰাতিৰ ফালে প্ৰয়োজন অনুসৰি আমি বাহিৰা ৰাজ্যৰ পৰা বিদ্যুৎ ল'ব লাগিব যাতে আমাৰ ৰাইজে 24 ঘণ্টা বিজুলী বাতিৰ সুবিধা লাভ কৰিব পাৰে মই আজি নামৰূপৰ ৰাইজক দুটা বিশেষকৈ নামৰূপ নাহৰকটীয়া বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজক মই এখন আঁচনিৰ বিষয়ে আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে, অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ। 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ, আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা, অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ, আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম। কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব? সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব। আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে। অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম। তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে, দিনতে ফেন চলায়, দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয়, অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায়। সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে, অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই। সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব। সেইকাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে। নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম, আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে। সূৰ্য যিহেতু সকলোকে সমানে পোহৰ দিয়ে, সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাওঁ, 1.5 লাখ টকা আমাৰ খৰচ হ'ব, 1,30,000 টকা আমাক চৰকাৰে দিব। ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰোঁ আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব, যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে। আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে, এবাৰ পেনেলখন লগালে ধুনীয়াকৈ লাগি থাকে, মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে, তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই ভাবোঁ যে আজি আমাৰ নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত যি 25 মেগাৱাটৰ সোলাৰ পাৱাৰৰ আমি আধাৰশিলা কৰিলোঁ, ইয়াৰ ফলত